নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আজি দ্বিতীয়টো অধ্যায়, অৰ্থাৎ অনুশীলনী 4.2। আমাৰ 4.1ত আমি আলোচনা কৰিছিলোঁ দুটা চলকযুক্ত ৰৈখিক সমীকৰণনো কোনবিলাক, আৰু আজি ইয়াতে তাৰ পৰা আগবাঢ়ি যাম। এতিয়া 1 নম্বৰটো সুধিছে, প্ৰথম সুধিছে তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজত কোনটো সত্য আৰু কিয়। MCQ এইটো কিয় সুধি সেইটো সুধিছে। তাৰমানে এই সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে, বি নম্বৰত আছে, 2 নম্বৰত আছে মাত্ৰ দুটা সমাধান আছে, আৰু 3 নম্বৰত আছে অসীম সংখ্যক সমাধান আছে। ইয়াৰে এনচাৰ এইটো হয় 3 নম্বৰটো। কিয় হয়? কাৰণ চাবা, আমি ৰৈখিক যিবিলাক সমীকৰণ আছে, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আছে, সেইবিলাক আমাৰ কি হয়, এডাল সৰল ৰেখা বুজায়। যিহেতু সৰল ৰেখাৰ আমাৰ পইণ্ট বহুকেইটা আছে, গতিকে ইয়াৰ গোটেইকেইটা পইণ্টে আমাৰ কি হয়, একোটা সমাধান হয়। গতিকে ইয়াৰ সমাধান অসীম সংখ্যক আছে। এতিয়া ইয়াৰে সমাধান উলিয়াব লাগিলে কেনেকুৱাকৈ ওলাইছিলোঁ আমি, মনত পেলোৱা। আমি এনেদৰে দুটা ঘাই যদি বনাই লওঁ, ইয়াৰে আমাৰ এক্স আৰু ৱাই থাকিব। আচ্ছা, আমি এনেদৰে দিছোঁ এক্স আৰু ৱাই। এতিয়া আমাৰ এক্সৰ মান আমি ইয়াতে আমাৰ এক্সটো হ'ল ইণ্ডিপেণ্ডেণ্ট আৰু ৱাইটো হ'ল ডিপেণ্ডেণ্ট। গতিকে আমাৰ এক্সৰ মান যি মন যায় তাতে বহাব পাৰোঁ। এক্সৰ মান যদি আমি 0 বহাওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, ৱাইৰ মান 5 হ'ব। তেনেদৰে আমাৰ এক্সৰ মান যদি আমাৰ 1 বহাওঁ, 3 × 3 হ'ব, আৰু 5 × 3 8 হ'ব, 1 হ'লে 8 হ'ব। তেনেদৰে আমি এক্সৰ মানত যে বেলেগ বেলেগ বহাব পাৰিম, আৰু ৱাইৰ মানো বেলেগ বেলেগ হৈ থাকিব। তো সেয়ে আমাৰ কি হ'ল, ইয়াৰ সমাধান অসীম সংখ্যক থাকিব। কাৰণটো এইটোৱে কৈ দিবা তোমালোকে যে এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ, এটা আমাৰ কি হয়, জ্যামিতিকভাৱে সৰল ৰেখা নিৰ্দেশ কৰে, আৰু সৰল ৰেখাৰ যিহেতু বিন্দু অসংখ্য, গতিকে ইয়াৰ সমাধানো অসংখ্য হ'ব। নেক্সট আমাৰ 2 নম্বৰ, ইয়াতে সুধিছে তলৰ প্ৰতিটো সমীকৰণৰে 4টাকৈ সমাধান উলিয়া। এতিয়া সমাধান উলিয়াব লাগিলে চাবা, প্ৰথম এইটো ইয়াতে আছে 2x + y = 7। এতিয়া ইয়াতে আমাৰ কি হ'ব, এটা আমাৰ চলক একফালে ৰাখি এটা আমি সেইফালে নিব লাগিব। আমি ৱাইটো নিব পাৰোঁ, তেতিয়া পাছত আকৌ 2টো নিব লাগিব। তাৰ বাবে আমি কি কৰোঁ, ৱাইটো ৰাখোঁ, আমাৰ কি হ'ব 7 - 2x থাকিব। এতিয়া এইটোৰ আমাৰ কি হ'ব, আচ্ছা এইটো মোৰ আজবিলাক ইয়াতে চিধা নহয়, তাৰ বাবে আমাৰ এনেদৰে কৰিলোঁ। ইয়াতে আমাৰ x y, ইয়াতে মানবিলাক এনেদৰে হ'ব। এক্সৰ মান আমি যিটো বহাব পাৰোঁ, এক্সৰ মান আমি 0 বহালে এইটো 7ৰ মান কি হ'ব, ৱাইৰ মান হ'ব 7 - 0, গতিকে এইটো 7। এক্সৰ মান যদি 1 বহাওঁ, 7 - 2 হ'ব, 5 হ'ব। এক্সৰ মান তেনেদৰে 2 বহালে আমাৰ 2 × 2 = 4, এইটো 3 হ'ব। এক্সৰ মান 3 বহালে 3 × 2 = 6, এইটো 1 হ'ব। তেনেদৰে আমাক ওলাই থাকিব। হয়, 4টাকৈ উলিয়াব দিছে, 1 2 3 4, 4 যোৰ হ'ল। আৰু যদি আমি উলিয়াব বিচাৰোঁ, তেনেদৰে আকৌ উলিয়াব পাৰোঁ। আমি যদি ইয়াতে আমাৰ 4 দিওঁ, 4 × 2 = 8, এইটো -1 হ'ব। তেনেদৰে ওলাই থাকিব। নেক্সট আমাৰ ইয়াৰে 2 নম্বৰটো চাবা, ইয়াতে আমাৰ সুধিছে পাই x + y = 9। এইটোত আমাৰ কি হ'ল, ৱাইটো ৰাখিলোঁ, যিহেতু এইটো পাই আছে, গতিকে আমাৰ ইফালে কি হ'ব, 9 - পাই x। ইয়াতে আমাৰ কি হ'ব, x y। এতিয়া এক্সৰ মান আমি যদি 0 বহাওঁ, 0 বহালে আমাৰ ইয়াতে থাকিব 9। এতিয়া এক্সৰ মান যদি আমি 1 বহাওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, 9 - পাই হ'ব ইয়াৰ মান। এক্সৰ মান 2 বহালে 9 - 2 পাই হ'ব। এক্সৰ মান 3 বহালে 9 - 3 পাই। তো এনেকুৱাই 1 2 3 4 যোৰ আমাৰ সমাধান হৈ গ'ল। আকৌ আমাৰ বেছি লাগিলে বেছিকৈও উলিয়াব পৰা যাব। নেক্সট আমাৰ 3 নম্বৰ ডাইৰেক্ট আছে x = 4y, গতিকে অসুবিধা নাই, ইয়াক খালি এনেদৰে উলিয়ালেই হ'ল। ইয়াতে আমি ৱাইৰ মান আগতে বহাব পাৰিম। যিটো এইপিনে থাকিব সেইটো আমাৰ ইণ্ডিপেণ্ডেণ্ট চলক, এই ৱাইটো অনিৰ্ভৰশীল চলক হ'ব, আৰু এক্সটো নিৰ্ভৰশীল চলক। গতিকে আমাৰ ৱাইৰ মান আমি বহাম, আমি 0 1
2 বা আমি তোমাৰ -1ও দিব পাৰা -2ও দিব পাৰা তেনেকুৱা এতিয়া আমাৰ কি হ'ব ইয়াতে 0 বহালে এইটো 0 হ'ল 1 বহালে আমাৰ 4 হ'ব 2 বহালে 4 2 8 হ'ব -1 হ'লে -4 -2 দিলে -8 এনেদৰে ওলাই থাকিব তো এইখিনি আছিলে নেক্সট আমাৰ 3 নম্বৰ চাবা ইয়াতে সুধিছে তলৰ কোনকেইটা ক্ৰমিক যুগল x - 2y = 4 ৰ সমাধান হয় আৰু কোনকেইটা নহয় পৰীক্ষা কৰা এতিয়া চাবা ইয়াৰে সমাধান হ'বলৈ হ'লে ইয়াতে x আৰু y ৰ মানবিলাক আমাৰ বহালে এই 0 2 বহালে আমাৰ কি হ'ব এইফালে 4 সমান পাব লাগিব এতিয়া আমি ধৰা হ'ল লেফট হ্যান্ড সাইড ললো আমি লেফট হ্যান্ড সাইড = আছে আমাৰ কি x - 2y আমাৰ 1 নম্বৰৰ কাৰণে কৰিছো হা এইটো যেহেতু লেফট হ্যান্ড সাইড ইমান x ৰ ঠাইত আমাৰ কি হ'ব ইয়াতে 0 আৰু -2 আছে গতিকে 0 - 2 -2 এগুলো আমাৰ কি হ'ল এইটো -1 আছে প্লাস হ'ল +4 হ'ব তো 4 হ'ল 4 টো আমাৰ ৰাইট হ্যান্ড সাইডৰ সমান হয় এটাকে কি হ'ব আমাৰ 0 - 2 এটা সমীকৰণটোৰ এটা সমাধান হয় এনেদৰে লিখি দিলে হ'ল নেক্সট আমাৰ তেনেদৰে আমাৰ 2 নম্বৰটো চাম 2 নম্বৰটো আমাৰ কি হ'ব চাবা লেফট হ্যান্ড সাইড = আছে আমাৰ x - 2y = x ৰ ঠাইত আমাৰ কি দিছে 2 আৰু 0 দিছে x ৰ ঠাইত 2 y ৰ ঠাইত 0 2 - 2 * 0 গতিকে আমাৰ অকল 2 থাকিলে ইজ নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড এতেকে আমাৰ কি হ'ব 2 0 সমীকৰণটোৰ এটা সমাধান নহয় যেটো আমাৰ সমান ইকুৱেল টু ৰাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড একে হয় হেতু হ'ব আৰু যেটো নহয় হেতু নহব তো নেক্সট নম্বৰ 4 নম্বৰটো যদি চাও 3 নম্বৰ আমাৰ কি হ'ল একে আমাৰ লেফট হ্যান্ড সাইড = x - 2y = x ৰ ঠাইত 4 - 2 * 0 গতিকে এইটো 4 এর পালো গতিকে এইটো হয় ইকুৱেল টু ৰাইট হ্যান্ড সাইড এটাকে এই 4 0 সমীকৰণটোৰ এটা সমাধান হয় তেনেদৰে আমাৰ 4 নম্বৰটো left hand side = x - 2y = x ৰ ঠাইত হ'ল √2 - 2 * 4 √2 এতিয়া আমাৰ √2 থাকিলে মাইনাস এটো 4 2 8 √2 হ'ল এতিয়া আমাৰ এটা √2 গলে আমাৰ কি হ'ব -7 √2 হ'ল এইটো আমাৰ ইজ নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড গতিকে এইটো √2, 4 √2 সমীকৰণটোৰ এটা সমাধান নহয় হ'ব তাৰপিছত আছে 1 1 ইয়াতো আমাৰ লেফট হ্যান্ড সাইড = x - 2y = x মানে হ'ল 1 - 2 * 1 = -1 হয় ইজ নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড গতিকে আমাৰ 1 - 1 সমীকৰণটোৰ এটা সমাধান নহয় সিম্পল নেক্সট আমাৰ 4 নম্বৰটো 4 নম্বৰ সুধিছে যদি x = 2 y = 1 সমীকৰণ 2x + 3y = k এর এটা সমাধান তেন্তে k এর মান নির্ণয় কৰা একো নাই যেহেতু x = 2 y = 1 এনেকে লিখিব পাৰা নাইবা আমাৰ কমা দি এনেদৰে লিখিব পাৰা এইবিলাকৰ দৰে 2, 1 বা এনেকে লিখিলে কথা নাই x = 2 y = +1 সমীকৰণ 2x + 3y = k এর এটা সমাধান হয় এটাকে আমাৰ কি হ'ব মানকেইটা বহাই দিলে হ'ল 2 * 2 + 3 * 1 = k হয় x আৰু y এর ঠাইত আমি সেইকেইটা মান বহাই দিলো ইমপ্লাইজ 2 * 4 + 3 * 3 = k অৰ্থাৎ k = 7 এটাকে নিৰ্ণয় মান k এর মান 7 হ'ব এইখিনি তো আজিৰ ভিডিওটো এইখিনি আছিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ